আজি হৈছে ফাগুন মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ মাৰ্চ মাহৰ ১১ তাৰিখ বুধবাৰ। আজি হৈছে কৃষ্ণ অষ্টমী তিথি আৰু জ্যেষ্ঠা নক্ষত্ৰ। আজিৰ দিনটোৰ গ্ৰহ নক্ষত্ৰই আপোনালোকৰ জীৱনলৈ কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব সেইসমূহ আপোনালোকে জানিবলৈ আজি আপোনালোকৰ ৰাশিফলৰ জৰিয়তে সক্ষম হ'ব। আৰু আপোনাৰ আজি গ্ৰহ নক্ষত্ৰৰ সৰু সৰু পৰিৱৰ্তনে হঠাৎ বৃহৎ লাভৰো আকাংক্ষাৰ সৃষ্টি কৰিব পাৰে আৰু মাজে মাজে আপোনালোকৰ আজিৰ দিনটো কিছুমান গ্ৰহৰ অৱস্থানে ক'ৰবাত আপোনালোকৰ অসুবিধাৰো সৃষ্টি কৰিব পাৰে, কিন্তু একেবাৰে আপোনালোকে এই ক্ষেত্ৰত চিন্তিত নহ'ব, কাৰণ আপোনালোকৰ দিনটোৰ আজি যিবোৰ সাধাৰণ প্ৰতিকাৰসমূহ দিয়া হ'ব সেই সাধাৰণ প্ৰতিকাৰসমূহ আপোনালোকে অৱলম্বন কৰি বা সেইবোৰ পালন কৰি আপোনালোকৰ দিনটো আজি সুখময় কৰি তুলিব পাৰিব আৰু আগবাঢ়িবলৈ শক্তি পাব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকৰ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোতে লাভ কৰিব পাৰিব। গতিকে এই চেনেলটোৰ সৈতে জড়িত হ'বলৈ একেবাৰে নাপাহৰিব। গতিকে আহক এতিয়া আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ দশম স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি দশম স্থানৰ চন্দ্ৰক কৰ্ম, কেৰিয়াৰ, পদমৰ্যাদা, সামাজিক প্ৰতিষ্ঠা আৰু পিতৃৰ বিচাৰ কৰা হয়। সেইবাবে আজিৰ দিনটো আপোনাৰ পেছাদাৰী জীৱনৰ কৰ্মক্ষেত্ৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সম্পূৰ্ণ মনোযোগ নিবদ্ধ থাকিব। দশম চন্দ্ৰৰ অৱস্থানে আপোনাৰ কৰ্মস্থলীত বিশেষ সফলতা প্ৰদান কৰিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ পৰিশ্ৰম আৰু বুদ্ধিদীপ্ত কামৰ প্ৰশংসা কৰিব আৰু নতুন দায়িত্ব অৰ্পণো কৰিব পাৰে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা হাতত ল'ব। কৰ্মক্ষেত্ৰত পোৱা সফলতাৰ ফলস্বৰূপে আজি আপোনাৰ আৰ্থিক স্থিতি যথেষ্ট সবল হ'ব। পূৰ্বৰ কোনো কামৰ পৰা আজি আৰ্থিক লাভাংশৰ পোৱাৰ যোগ আছে। ব্যৱসায়ত কৰা বিনিয়োগ আজি লাভদায়ক বুলিও প্ৰমাণিত হ'ব। কৰ্মক্ষেত্ৰত অত্যাধিক ব্যস্ততাৰ বাবে আজি আপুনি পৰিয়াল বা জীৱনসংগীৰ পৰ্যাপ্ত সময় দিবলৈ অসমৰ্থ হ'ব পাৰে। ইয়াৰ ফলত প্ৰেমৰ সম্পৰ্কত সামান্য অভিযোগো আহিব পাৰে। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ সৈতে, বিশেষকৈ পিতৃৰ সৈতে মত বিনিময় কৰিলে তেওঁলোকৰ পৰা সুন্দৰ পৰামৰ্শ আজি পাব। কৰ্মব্যস্ততা আৰু মানসিক চাপৰ বাবে সামান্য ভাগৰ অনুভৱ হ'ব পাৰে। দশম চন্দ্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ বিষৰ সমস্যাও হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ কঁকাল, গাঁঠি বা আঁঠুৰ বিষত ভুগিব পাৰে। কামৰ মাজত নিজৰ শৰীৰক জিৰণি দিয়াটো জৰুৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ সাৱধানতাবোৰ হ'ব। আজি কেৱল কামতে ব্যস্ত নাথাকি নিজৰ পৰিয়াল বা জীৱনসংগীৰ বাবেও সময় উলিয়াবলৈ চেষ্টা কৰিব। কৰ্মস্থলীত নিজৰ অহংকাৰ প্ৰদৰ্শন নকৰিব। বুধবাৰৰ দিনা নিজৰ কথা বতৰা নিয়ন্ত্ৰণত ৰাখক আৰু জ্যেষ্ঠ বিষয়াৰ সৈতে মতানৈক্যৰ পৰা বিৰত থাকিব। মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনত কামবোৰ সোনকালে শেষ কৰাৰ তাড়না থাকিব পাৰে, কিন্তু খৰখেদা কৰিলে ভুল হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে শান্ত হৈ কামবোৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি বুধবাৰ হোৱা হেতুকে কৰ্মক্ষেত্ৰৰ সকলো বাধা অতিক্ৰম কৰিবলৈ আৰু বুদ্ধিমত্তা বৃদ্ধিৰ বাবে ৰাতিপুৱা ভগৱান গণেশৰ উপাসনা কৰক। পাৰিলে গণেশজীক আজি দুবৰি বন অৰ্পণ কৰক। ইয়াৰ দ্বাৰা কামবোৰ আপোনালোকৰ ভাল হ'ব। দশম চন্দ্ৰৰ ফলত কৰ্মক্ষেত্ৰত সফলতা লাভৰ বাবে ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক জল অৰ্পণ কৰক। ই আপোনাৰ মান সন্মান বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ নৱম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি নৱম স্থানক ভাগ্যৰ স্থান বুলি কোৱা হয় বা ধৰ্মৰ স্থান বুলিও কোৱা হয়। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য, ধৰ্মীয় কাম কাজ, উচ্চ শিক্ষা, দীৰ্ঘ দূৰত্ব যাত্ৰা আৰু পিতৃ বা গুৰুৰ বিচাৰ কৰা হয়। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে আধ্যাত্মিকতা আৰু ভাগ্যৰ পূৰ্ণ সমৰ্থনেৰে পৰিপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব। দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম আজি সহজে সম্পন্ন হ'ব। উচ্চ শিক্ষা বা গৱেষণাৰ লগত জড়িত শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি উত্তম। ব্যৱসায়ীসকলে আজি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যাত্ৰা কৰাৰ যোগ আছে, যি ভৱিষ্যতে যথেষ্ট লাভদায়ক বুলিও প্ৰমাণিত হ'ব। নতুন দক্ষতা শিকাৰ বাবে আজি দিনটো অনুকূল। আৰ্থিক স্থিতি উন্নত হ'ব। নৱম চন্দ্ৰই আপোনাৰ পূৰ্বৰ কোনো বিনিয়োগ বা পৰিকল্পনাৰ পৰা সুফল প্ৰদান কৰিব। অৱশ্যে ধৰ্মীয় অনুষ্ঠান, দান দক্ষিণা বা তীৰ্থযাত্ৰাৰ নামত আপোনাৰ কিছু ধন ব্যয় হ'ব পাৰে, যি আপোনাক মানসিক শান্তি দিব। পাৰিবাৰিক জীৱনত সুখ আৰু আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰাব। পিতৃৰ ফালৰ পৰা বিশেষ সমৰ্থন বা সুন্দৰ পৰামৰ্শ পাব পাৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে কোনো দূৰণিৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা থাকিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি অতি উত্তম হৈ থাকিব আৰু মনত এক আধ্যাত্মিক প্ৰশান্তিয়ে বিৰাজ কৰিব। যাত্ৰাৰ বাবে সামান্য ভাগৰ অনুভৱ হ'ব পাৰে, কিন্তু ই আপোনাৰ কৰ্মস্পৃহা হ্ৰাস কৰিব নোৱাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব।
নৱম চন্দ্ৰৰে ভাগ্যৰ সমৰ্থন দিলেও কৰ্ম কৰাটো অতি প্ৰয়োজনীয় হ'ব। সেইবাবে ভাগ্যৰ ভৰসাত বহি নাথাকি নিজৰ দায়িত্বৰ পৰা ফালৰি নাকাটিব। পিতৃ গুৰু বা কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ অগ্ৰাহ্য নকৰিব। তেওঁলোকৰ সৈতে কোনো তৰ্কত লিপ্ত নহ'ব। দীৰ্ঘ দূৰত্ব যাত্ৰা কৰিবলগীয়া হ'লে নিজৰ লাগতিয়াল সামগ্ৰী আৰু স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি বুধবাৰ হোৱাৰ বাবে বৃষ ৰাশিৰ জাতক জাতিকাসকলে দিনটোৰ আৰম্ভণিতে ভগৱান গণেশক স্মৰণ কৰক। পাৰিলে গণেশজীক আপোনালোকে লাডু অৰ্পণ কৰক। ই আপোনাৰ বুদ্ধিমত্তা আৰু ব্যৱসায়িক দক্ষতা বৃদ্ধি কৰিব। নৱম চন্দ্ৰৰ পৰা সৰ্বাধিক শুভফল পাবলৈ হ'লে ঘৰৰ পৰা ওলোৱাৰ আগতে পিতৃ বা গুৰুজনৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'বলৈ যত্ন কৰিব। আৰু শুক্ৰ আৰু বুধ গ্ৰহৰ কৃপা পাবলৈ হ'লে আজি আপোনালোকে বগা ৰঙৰ পোচাক পৰিধান কৰক আৰু সুগন্ধি ব্যৱহাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ অষ্টম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি অষ্টম স্থান হৈছে আয়ুস, ৰহস্য, গৱেষণা, হঠাতে ঘটা ঘটনা, বাধা বা গুপ্তধনৰ স্থান। যিহেতু অষ্টম স্থান এটা জটিল স্থান বুলি গণ্য কৰা হয়, সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট সতৰ্কতাপূৰ্ণ আৰু মিশ্ৰিত ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি নিজৰ কামত অত্যন্ত মনোযোগ দিব লাগিব। সহকৰ্মী বা ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ বিৰুদ্ধে গোপন ষড়যন্ত্ৰ কৰিব পাৰে, সেইবাবে নিজৰ পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব। গৱেষণা, জ্যোতিষ বিজ্ঞান অনুসন্ধানৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ। আজি নতুন কোনো ডাঙৰ প্ৰকল্প হাতত নোলোৱাটোৱে ভাল। চলি থকা কামবোৰত গুৰুত্ব দিয়াটো সৰ্বাধিক ভাল হ'ব। আৰ্থিক দিশত আজি উত্থান প্ৰদান দেখা যাব। অষ্টম চন্দ্ৰৰ হঠাতে অপ্ৰত্যাশিত খৰচ বৃদ্ধি কৰিব পাৰে, আনহাতে সম্পত্তি লাভৰো যোগৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আজি লটাৰী বা অনিশ্চিত স্থানত আজি ধন বিনিয়োগ একেবাৰে নকৰিব। পাৰিবাৰিক জীৱনত শান্ত পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰক। জীৱনসংগীৰ স্বাস্থ্য বা ঘৰৰ কোনো কথাক লৈ আজি চিন্তা বৃদ্ধি পাব পাৰে। প্ৰেমৰ সম্পৰ্কত সৰু সৰু কথাক লৈ ভুল বুজাবুজি বা সন্দেহৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ বুদ্ধি প্ৰয়োগ কৰি মুকলিকৈ কথা পাতি পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিব। অষ্টম চন্দ্ৰৰ অৱস্থানে মানসিক চাপ, ভাগৰ আৰু অকাৰণতে ভয় বা দুশ্চিন্তা বৃদ্ধি কৰিব পাৰে। মিথুন ৰাশিৰ গৰাকীয়ে বুধ স্নায়ুতন্ত্ৰৰ কাৰক হোৱাৰ বাবে আজি স্নায়ুৰ সমস্যা, মূৰৰ বিষ, পেটৰ সমস্যাই আমনি কৰিব পাৰে। সুষম আহাৰ গ্ৰহণ কৰিব আৰু যোগাসন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা ল'ব লগা দিশবোৰ হ'ব। অষ্টম চন্দ্ৰই হঠাতে ঘটা ঘটনাৰ কাৰক হোৱাৰ বাবে আজি গাড়ী আপুনি সাৱধানে চলাব আৰু যান বাহনৰ নীতি নিয়মবোৰ ভালদৰে মানি চলিব। কাৰোবাক বিনা কাৰণত সন্দেহ কৰা, অহেতুক তৰ্কত লিপ্ত হোৱাৰ পৰা আজি নিজকে বিৰত ৰাখক। আপোনাৰ তীক্ষ্ণ কথাই আনক আঘাত দিব পাৰে। আজিৰ দিনটোত কোনো ডাঙৰ আৰ্থিক বিনিয়োগ বা নতুন ব্যৱসায়িক চুক্তি বা গুৰুত্বপূৰ্ণ ব্যক্তিগত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি বুধবাৰ আৰু মিথুন ৰাশিৰ বাবে ভগৱান গণেশৰ উপাসনা সৰ্বশ্ৰেষ্ঠ হয়। অষ্টম চন্দ্ৰৰ সকলো বাধা বা বিপদ দূৰ কৰিবলৈ হ'লে ৰাতিপুৱা ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰক আৰু ওং গং গণপতে নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। চন্দ্ৰৰ অশুভ প্ৰভাৱ কমাবলৈ আৰু স্বাস্থ্য ভালে ৰাখিবলৈ ভগৱান শিৱক স্মৰণ কৰক আৰু পাৰিলে 21 বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি চন্দ্ৰ আপোনালোকৰ সপ্তম স্থানত অৱস্থান কৰিছে। সপ্তম স্থান হৈছে জীৱনসংগী, বিবাহ, অংশীদাৰী, ব্যৱসায় আৰু সমাজৰ সৈতে থকা আপোনাৰ সম্পৰ্কৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ ব্যক্তিগত সম্পৰ্ক, ব্যৱসায়িক অংশীদাৰিত্বৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসূ হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি দলবদ্ধভাৱে কাম কৰিলে বেছি সফলতা পাব। অংশীদাৰী ব্যৱসায়ত জড়িত লোকসকলে আজি বিশেষ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন চুক্তি স্বাক্ষৰ কৰাৰো সুযোগ আহিব আজি। চাকৰিয়ালসকলে নিজৰ বুদ্ধি আৰু আৱেগিক সংযোগেৰে ঊৰ্ধ্বতন কৰ্তৃপক্ষ তথা সহকৰ্মীৰ মন জয় কৰিব পাৰিব। আৰ্থিক স্থিতি আজি মজবুত হৈ থাকিব। ব্যৱসায়িক লেনদেন বা দৈনিক উপাৰ্জনৰ পৰা ধনাগমনৰ সুন্দৰ যোগ আছে। জীৱনসংগীৰ জৰিয়তেও কোনো আৰ্থিক লাভালাভৰ বা সুবিধা প্ৰাপ্ত হ'ব পাৰে। অৱশ্যে নিজৰ সংগীৰ প্ৰয়োজন পূৰণ কৰিবলৈ বা কিবা উপহাৰ ক্ৰয় কৰোঁতে আপোনাৰ কিছু ধন ব্যয় হোৱাৰো সম্ভাৱনা আছে। সপ্তম চন্দ্ৰৰ অৱস্থানে বৈবাহিক জীৱনলৈ অপাৰ সুখ আৰু প্ৰেম কঢ়িয়াই আনে। জীৱনসংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ বাবে দিনটো উত্তম। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস গভীৰ হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে আৰু মন প্ৰফুল্লিত হৈ থাকিব।
তথাপিও সপ্তম স্থান হৈছে তলপেট আৰু কিডনীৰ সৈতে জড়িত। সেইবাবে প্ৰস্ৰাৱজনিত সমস্যা সামান্য হ'ব পাৰে, ডিহাইড্ৰেশ্যন হ'ব পাৰে বা সংক্ৰমণ আদি হ'ব পাৰে। সেইবাবে পৰ্যাপ্ত পৰিমাণে পানী খাব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব, ব্যৱসায়ত অংশীদাৰীৰ সৈতে কোনো কথাত মতানৈক্য হ'লে শান্ত হৈ আলোচনা কৰিব, নিজৰ আৱেগ বা ইগ' মাজলৈ নানিব। আজি আপোনাৰ সকলো ধ্যান জীৱনসংগীৰ ওপৰত থকাটো বাঞ্ছনীয় হ'ব। তেওঁৰ মতামতক অগ্ৰাহ্য নকৰিব বা অকাৰণতে সমালোচনাও নকৰিব। বুধবাৰৰ প্ৰভাৱত মনত খৰখেদা ভাৱ আহিব পাৰে। যিকোনো ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰাৰ আগতে নথি-পত্ৰ ভালদৰে পঢ়ি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰক শান্ত আৰু ফলপ্ৰসূ কৰিবলৈ ভগৱান শিৱৰ উপাসনা কৰক। ৰাতিপুৱা শিৱলিংগত অলপ গাখীৰ বা পানী অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। আজি বুধবাৰ হোৱাৰ বাবে সকলো ধৰণৰ বাধা বিঘিনি দূৰ কৰিবলৈ আৰু বুদ্ধি সুচাৰুৰূপে প্ৰয়োগ কৰিবলৈ হ'লে ৰাতিপুৱা ভগৱান গণেশক স্মৰণ কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ ষষ্ঠম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি ষষ্ঠ স্থান হৈছে ৰোগ, ঋণ, প্ৰতিযোগিতা, সংগ্ৰাম আৰু শত্ৰুৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে অলপ পৰিশ্ৰমৰ হ'ব। লগতে নিজৰ বুদ্ধি প্ৰয়োগ কৰি প্ৰতিযোগিতাত বিজয়ী হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপুনি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ষষ্ঠ চন্দ্ৰৰ অৱস্থানে প্ৰতিযোগিতামূলক পৰিৱেশৰো সৃষ্টি কৰিব পাৰে। সহকৰ্মী বা বিৰোধীসকলে আপোনাৰ কামত ভুল উলিয়াবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপোনাৰ আত্মবিশ্বাস আৰু তীক্ষ্ণ বুদ্ধিৰ ফলত সকলোৱে পৰাস্ত হ'ব। চাকৰি বিচৰা প্ৰাৰ্থীসকলৰ বাবে বা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতিশয় শুভ। আৰ্থিক দিশত আপুনি আজি অলপ সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। উপাৰ্জনতকৈ খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনাও আছে। বিশেষকৈ স্বাস্থ্যৰ নামত আদালতৰ কামত বা অপ্ৰত্যাশিত কাৰণত ধন ব্যয় হ'ব পাৰে। বাজেট প্ৰস্তুত কৰি চলিলে আৰ্থিক সমস্যাৰ পৰা হাত সাৰিব পাৰিব। পাৰিবাৰিক জীৱন সাধাৰণভাৱে পাৰ হ'ব, কিন্তু কৰ্মব্যস্ততাৰ বাবে আপুনি ঘৰত সময় কম দিব পাৰিব। মাতৃপক্ষৰ ফালৰ পৰা কোনো খবৰ আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত বা দাম্পত্য জীৱনত সৰু সুৰা কথাত সংগীৰ ভুল উলিয়াই দিয়াৰ পৰা বিৰত থাকক, নহ'লে অকাৰণতে তৰ্ক সৃষ্টি হ'ব। ষষ্ঠ স্থানৰ চন্দ্ৰৰ বাবে ৰোগৰো স্থান হোৱাৰ বাবে আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন আছে। হজমত বিজুতি, পেটৰ সমস্যা বা কফজনিত সমস্যা হ'ব পাৰে, যাৰ বাবে আপোনাৰ দুৰ্বলতা অনুভৱ হ'ব পাৰে। সেইবাবে বাহিৰা খাদ্য পৰিহাৰ কৰক আৰু পৰ্যাপ্ত জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা ল'ব লগা দিশবোৰ হ'ব। ষষ্ঠ চন্দ্ৰৰ স্থান হৈছে ঋণৰো স্থান। সেইবাবে আজিৰ দিনটোত কাৰোবাক ঋণ বা ধাৰলৈ টকা নিদিব। বেংকৰ পৰা নতুন ঋণ লোৱাৰ পৰাও বিৰত থাকিব। কৰ্মস্থলীত বা আন ঠাইত কাৰোবাৰ সৈতে তৰ্কত লিপ্ত নহ'ব। নিজৰ কামত মনোযোগ দিয়ক আৰু শত্ৰুক আওকাণ কৰিব। আপোনাৰ অহংকাৰী মনোভাৱে পৰিস্থিতি আজি বেয়া কৰিব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটিব নিদিব। আজি পুষ্টিকৰ আৰু ঘৰতে বনোৱা আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। সিংহ ৰাশিৰ অধিপতি সূৰ্য দেৱতা হোৱাৰ বাবে আজি তেওঁক সন্তুষ্ট কৰিবলৈ আপুনি ৰাতিপুৱা সূৰ্যোদয়ৰ সময়ত স্নান কৰি উঠি তামৰ পাত্ৰত অলপ ৰঙা ফুল আৰু সেন্দুৰ মিহলাই জল অৰ্পণ কৰক। ই আপোনাৰ শত্ৰুৰ পৰা ৰক্ষা কৰিব। আজি বুধবাৰ হোৱা হেতুকে সকলো বাধা আৰু প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ হ'লে ৰাতিপুৱা ভগৱান গণেশক স্মৰণ কৰক আৰু পাৰিলে দুবৰি বন অৰ্পণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ পঞ্চম স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি পঞ্চম স্থান হৈছে বুদ্ধি, প্ৰেম, শিক্ষা, কলা, সংস্কৃতি, সৃজনশীলতা, সন্তানৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে মানসিক প্ৰশান্তি, ৰোমাঞ্চ আৰু বুদ্ধিভিত্তিক বিকাশৰ এক সুন্দৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ মেধাৱী মন আৰু সৃজনশীলতাৰ তুংগত থাকিব। যিসকল ব্যক্তি শিক্ষা, কলা, প্ৰযুক্তিবিদ্যা বা ব্যৱস্থাপনাৰ জগতৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় শুভ হ'ব। নিজৰ নিখুঁত কামৰ জৰিয়তে আপুনি ঊৰ্ধ্বতন বিষয়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলৰ পঢ়া শুনাৰ মনোযোগ বৃদ্ধি পাব আৰু সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশত দিনটো অতিশয় অনুকূল। পঞ্চম স্থানৰ চন্দ্ৰই আপোনাক মিউচুৱেল ফাণ্ড বা পূৰ্বৰ কোনো বিনিয়োগৰ পৰা ধন লাভৰ সুন্দৰ সুযোগ দিব। আপোনাৰ হিচাপী স্বভাৱ আৰু বুধৰ প্ৰভাৱে আজি আপোনাক আৰ্থিক ক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। প্ৰেম আৰু ৰোমাঞ্চৰ বাবে আজিৰ দিনটো সৰ্বোত্তম হ'ব। আপুনি নিজৰ জীৱনসংগী বা প্ৰেমিক প্ৰেমিকাৰ সৈতে অতি সুন্দৰ বা ৰোমান্টিক সময় অতিবাহিত কৰিব পাৰিব। আপোনাৰ মনত থকা ভাৱ প্ৰকাশ কৰাৰ বাবে আজি এক উত্তম দিন। পৰিয়ালত সন্তানৰ ফালৰ পৰা কোনো সাফল্য বা ভাল খবৰ আহিব পাৰে,
যিয়ে আপোনাক গৌৰৱান্বিত কৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে। আপুনি যথেষ্ট সতেজ আৰু মানসিকভাৱে সক্ৰিয় অনুভৱ কৰিব। তথাপিও পঞ্চম চন্দ্ৰৰ ফলত আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা, স্নায়ুৰ সমস্যা আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সচেতন হ'ব আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু ক্ষেত্ৰত সাৱধানতা ল'ব লাগিব। সেইবোৰ হৈছে কন্যা ৰাশিৰ জাতকৰ প্ৰতিটো কথাতে খুঁত উলিওৱা বা অতি বিশ্লেষণ কৰাৰ প্ৰৱণতা থাকে। প্ৰেমৰ সম্পৰ্কত বা ঘৰুৱা পৰিৱেশত সৰু কথাত বেছি চিন্তা কৰি পৰিৱেশ বিনষ্ট নকৰিব। পঞ্চম চন্দ্ৰই হঠাতে ধন লাভৰ যোগৰ সৃষ্টি কৰিলেও অতি উৎসাহী হৈ কোনো অনিশ্চিত স্থানত যোৱা খেলাৰ দৰে ধন বিনিয়োগ নকৰিব। আপোনাৰ স্বাভাৱিক যুক্তি প্ৰয়োগ কৰিব। পেটৰ সমস্যাৰ পৰা বাচিবলৈ হ'লে বাহিৰা মচলাযুক্ত খাদ্য একেবাৰে পৰিহাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। কন্যা ৰাশিৰ অধিপতি বুধক সন্তুষ্ট কৰিবলৈ আৰু কৰ্মত একাগ্ৰতা পাবলৈ হ'লে আৰু আজি বুধবাৰৰ দিনটোত ভগৱান গণেশক উপাসনা কৰক। পাৰিলে গণেশজীক আপোনালোকে লাডু অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰ ভাল হ'ব। আজি আপোনাৰ পঞ্চম চন্দ্ৰক ফলপ্ৰসূ কৰিবলৈ হ'লে আৰু মনৰ প্ৰশান্তিৰ বাবে ৰাতিপুৱা শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক প্ৰশান্তি আৰু সুখ লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি চতুৰ্থ স্থান হৈছে মাতৃগৃহ, ভূমি, বাহন আৰু মানসিক শান্তিৰ স্থান। সেইবাবে আজিৰ দিনটোত আপোনাৰ মনোযোগ মূলতঃ ঘৰ, পৰিয়াল, ঘৰুৱা পৰিৱেশ আৰু সম্পত্তিৰ ওপৰত অধিক নিবদ্ধ হৈ থাকিব। কৰ্মক্ষেত্ৰত দিনটো সুচাৰুৰূপে পাৰ হ'ব, কিন্তু আপোনাৰ মনটো ঘৰৰ প্ৰতি বেছি আকৰ্ষিত হৈ থাকিব। ঘৰৰ পৰা কাম কৰা লোকসকলৰ বাবে দিনটো বিশেষ ফলপ্ৰসূ হ'ব। মাটি বাৰীৰ নিৰ্মাণ কাৰ্য, ইঞ্জিনিয়াৰ, ডিজাইনিং বা যান বাহন ক্ৰয় বিক্ৰয়ৰ বেপাৰ কৰা লোকসকলৰ বাবে আজি নিজৰ বুদ্ধিমত্তাৰে নতুন আৰু লাভদায়ক সুযোগ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক স্থিতি স্বাভাৱিক হৈ থাকিব। বুধবাৰৰ প্ৰভাৱত আপুনি বুদ্ধিয়কৰ দৰে আৰ্থিক সিদ্ধান্ত ল'ব পাৰিব। অৱশ্যে ঘৰৰ মেৰামতি, ঘৰুৱা আচবাব পত্ৰ ক্ৰয় কৰা, বাহনৰ মেৰামতি বা পৰিয়ালৰ প্ৰয়োজন পূৰণৰ নামত আপোনাৰ কিছু ধন আজি ব্যয় হোৱাৰ যোগ আছে। নিজৰ ভাৰসাম্য বজাই ৰাখি বাজেটৰ ভিতৰত থাকি খৰচ কৰিবলৈ যত্ন কৰিব। চতুৰ্থ চন্দ্ৰৰ অৱস্থানে পাৰিবাৰিক জীৱনত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষকৈ মাতৃৰ সৈতে সময় অতিবাহিত কৰিলে আজি আপুনি অপাৰ মানসিক শান্তি লাভ কৰিব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজি কিছু নজৰ ৰখাৰ প্ৰয়োজনীয়তা থাকিব। প্ৰেমৰ সম্পৰ্কত ঘৰুৱা পৰিৱেশৰ প্ৰভাৱ পৰিব। ঘৰতে সংগীৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, যদিও পৰিয়ালৰ কোনো কথা বা ঘৰুৱা চিন্তাৰ বাবে সামান্য মানসিক চাপ অনুভৱ হ'ব পাৰে। চতুৰ্থ চন্দ্ৰই বুকু আৰু হাঁওফাঁওৰ সৈতে জড়িত হোৱাৰ বাবে বুকুৰ বিষ, কফ, এলাৰ্জি বা ঠাণ্ডা লগাৰ দৰে সমস্যাও আমনি কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা ল'ব লগা দিশবোৰ হ'ব। ঘৰুৱা বিষয় বা সম্পত্তিৰ বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব। তুলা ৰাশিৰ সহজাত গুণ প্ৰয়োগ কৰি শান্ত হৈ কথাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। যদি আজি মাটি বাৰী বা বাহন ক্ৰয় বিক্ৰয়ৰ কোনো আইনী কাম আছে, তেনেহ'লে বুধ গ্ৰহৰ প্ৰভাৱত কাগজ পত্ৰ আৰু আইনী দস্তাবেজসমূহ ভালদৰে পঢ়ি চাইহে স্বাক্ষৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপুনি কৰ্ম আৰু ঘৰুৱা জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ আৰু সকলো বাধা অতিক্ৰম কৰিবলৈ ৰাতিপুৱা ভগৱান গণেশক স্মৰণ কৰক আৰু পাৰিলে লাডু অৰ্পণ কৰিব। আপোনাৰ কাম শুভ হ'ব। তুলা ৰাশিৰ গৰাকী শুক্ৰক সন্তুষ্ট কৰিবলৈ মা লক্ষ্মীক আজি বগা ফুল বা বগা মিঠাই অৰ্পণ কৰক। ই আপোনাৰ আৰ্থিক আৰু ঘৰুৱা সুখ বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ আজি আপোনালোকৰ তৃতীয় স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি তৃতীয় স্থান হৈছে সাহস, পৰাক্ৰম, যোগাযোগ, ভাতৃ ভগ্নী আৰু ছুটি ভ্ৰমণৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ যথেষ্ট সক্ৰিয়, যোগাযোগপূৰ্ণ আৰু নিজৰ পৰিশ্ৰমৰ বলত সফলতা অৰ্জন কৰাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস আৰু যোগাযোগ দক্ষতা অতি শক্তিশালী হ'ব। মিডিয়া, মাৰ্কেটিং, জনসংযোগ, লেখা মেলা বা IT খণ্ডৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। নিজৰ কঠোৰ পৰিশ্ৰম আৰু সাহসেৰে আপুনি কৰ্মস্থলীত নতুন লক্ষ্যত উপনীত হ'ব পাৰিব। ব্যৱসায়ীসকলৰ বাবে ছুটি ব্যৱসায়িক ভ্ৰমণৰো যোগ আছে, যি যথেষ্ট লাভদায়ক আৰু প্ৰমাণিত হ'ব আপোনাৰ বাবে।
আৰ্থিক দিশত আপোনাৰ নিজা প্ৰচেষ্টা আৰু বুধ গ্ৰহৰ প্ৰভাৱে সফলতা কঢ়িয়াই আনিব। উপাৰ্জন বৃদ্ধিৰ বাবে নতুন যোগাযোগ স্থাপন হ'ব পাৰে। অৱশ্যে যাত্ৰা বা নতুন যোগাযোগৰ সঁজুলি যেনে মোবাইল ফোন, লেপটপ আদি ক্ৰয় কৰাৰ নামত আপোনাৰ কিছু ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। তৃতীয় চন্দ্ৰৰ অৱস্থানে ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক মধুৰ কৰিব আৰু তেওঁলোকৰ পৰা আপুনি প্ৰয়োজনীয় সমৰ্থনো লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত নিজৰ মনৰ ভাৱ স্পষ্টকৈ প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটো সৰ্বোত্তম হ'ব। অৱশ্যে কথা কওঁতে নিজৰ শব্দ নিৰ্বাচনত গুৰুত্ব দিব যাতে আপোনাৰ কথাই সংগীক আঘাত নকৰে। সামগ্ৰিকভাৱে স্বাস্থ্য আজি অতি উত্তম অৱস্থাত থাকিব। মনত এক যোগাত্মক শক্তিয়ে বিৰাজ কৰিব। তথাপিও অত্যাধিক পৰিশ্ৰমৰ বাবে কান্ধৰ বিষৰ সমস্যা, ডিঙিৰ বিষৰ সমস্যা হ'ব পাৰে। সময়মতে জিৰণি ল'বলৈ নাপাহৰিব। আজিৰ দিনটোৰ বাবে আপুনি সাৱধান হ'ব লগা দিশবোৰ হ'ব: মংগল আৰু বুধৰ সংমিশ্ৰণত কথা বতৰাত কঠোৰতা বা ব্যংগাত্মক সুৰ আহিব পাৰে। যোগাযোগৰ স্থানত চন্দ্ৰ থকাৰ বাবে কথা কওঁতে সাৱধান হ'ব। অকাৰণতে কাৰোবাক কৰ্কৰ্থনা নকৰিব। সাহস বৃদ্ধি পোৱাটো ভাল কথা, কিন্তু অতি উৎসাহী হৈ বিপদসংকুল বা অনিশ্চিত কামত হাত নিদিব। কৰ্মসূত্ৰে বা ব্যক্তিগত কাৰণত ভ্ৰমণ কৰিবলগীয়া হ'লে যান-বাহনৰ নীতি নিয়মবোৰ মানি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব: আজি বুধবাৰ হোৱা হেতুকে তৃতীয় স্থানৰ সাহস আৰু শক্তি সঠিক দিশত প্ৰয়োগ কৰিবলৈ হ'লে আৰু কথা বতৰাত মধুৰতা আনিবলৈ হ'লে ৰাতিপুৱা গণেশজীক স্মৰণ কৰক। বৃশ্চিক ৰাশিৰ অধিপতি মংগলক সন্তুষ্ট কৰিবলৈ হ'লে হনুমান চালিচা পাঠ কৰক। ই আপোনাৰ সকলো বাধা অতিক্ৰম কৰাত সহায় কৰিব। তৃতীয় স্থানৰ শুভ ফল লাভ কৰিবলৈ হ'লে নিজৰ ভাই-ভনীক মৰম কৰক বা তেওঁলোকৰ পৰা কিবা উপহাৰ দিয়ক। তেতিয়া দেখিব যে আপোনাৰ সকলো সম্পৰ্ক ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি দ্বিতীয় স্থান হৈছে ধনৰ স্থান আৰু কুটুমৰ স্থান, যিয়ে সঞ্চিত ধন, পৰিয়াল, মুখমণ্ডল, আপোনাৰ কথা বতৰা বা বাণী আৰু খাদ্যাভ্যাস প্ৰতিনিধিত্ব কৰে। সেইবাবে আজিৰ দিনটো মূলতঃ আপোনাৰ আৰ্থিক দিশ, কথা বতৰা আৰু পাৰিবাৰিক সম্পৰ্কৰ ওপৰত কেন্দ্ৰীভূত হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বাকপটুতা আৰু বুদ্ধিদীপ্ত কথা বতৰাই সকলোকে প্ৰভাৱিত কৰিব। শিক্ষকতা, বিত্তীয় প্ৰতিষ্ঠান, আইন পৰামৰ্শদাতা বা বিক্ৰীৰ বিভাগৰ সৈতে কাম কৰা লোকসকলৰ বাবে দিনটো অতিশয় ফলপ্ৰসূ। ব্যৱসায়ীসকলে নিজৰ মিতভাষী স্বভাৱ আৰু বুধৰ প্ৰভাৱেৰে নতুন গ্ৰাহকক বা বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক স্থিতি যথেষ্ট মজবুত হ'ব। দ্বিতীয় স্থানৰ চন্দ্ৰৰ অৱস্থান আৰু বুধ গ্ৰহৰ প্ৰভাৱে ধনৰ আগমনৰ সুন্দৰ ইংগিত বহন কৰিছে। পূৰ্বতে আবদ্ধ হৈ থকা ধন আজি ঘূৰি পোৱাৰো সম্ভাৱনা আছে। আজি ভৱিষ্যতৰ বাবে যদি কিবা এটা পৰিকল্পনা কৰে ব্যৱসায়িক ক্ষেত্ৰত, তেনেহ'লে আজিৰ দিনটো উত্তম বুলিও প্ৰমাণিত হ'ব। পাৰিবাৰিক জীৱনত আজি এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে একেলগে সময় কটাব আৰু ঘৰুৱা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাও কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ মধুৰ মাত কথাই সংগীৰ মন জয় কৰিব। পৰিয়ালৰ কোনো সমস্যা বুদ্ধিৰে সমাধান কৰিবলৈ সক্ষম হ'ব। সামগ্ৰিকভাৱে দিনটো স্বাস্থ্যৰ বাবে অনুকূল আৰু আপুনি শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব। অৱশ্যে দ্বিতীয় স্থান হৈছে মুখমণ্ডল আৰু ডিঙিৰ লগত জড়িত হোৱাৰ বাবে আজি ডিঙিৰ সুৰসুৰণি বা মুখত কিছু সাধাৰণ সমস্যা হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপুনি সাৱধান হ'ব লাগিব যাতে কথা কওঁতে শব্দ নিৰ্বাচন সঠিকভাৱে কৰে, নহ'লে খঙৰ ভমকত পৰি আপোনালোকে আন মানুহক তিৰস্কাৰ কৰিব পাৰে বা আঘাত দিব পাৰে। দ্বিতীয় চন্দ্ৰৰ প্ৰভাৱৰ ফলত আজি খাদ্যৰো কাৰক হয়, সেইবাবে আপুনি অত্যাধিক বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আজি ধনৰ আগমন হ'লেও আপোনাৰ ডাঙৰ পৰিমাণৰ ধন ক'ৰবাত খৰচ কৰাৰো সম্ভাৱনা আছে, সেইবাবে সতৰ্ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব: আজি দ্বিতীয় চন্দ্ৰৰ যোগাত্মক শক্তি বৃদ্ধি কৰিবলৈ আৰু কথা বতৰাত মধুৰতা আনিবলৈ হ'লে ৰাতিপুৱা ভগৱান গণেশক স্মৰণ কৰক। পাৰিলে লাড্ডু অৰ্পণ কৰিব মন্দিৰত গৈ, দেখিব যে আপোনাৰ এই ক্ষেত্ৰত শুভ ফল পাব। ধনুৰাশিৰ গৰাকী বৃহস্পতিক বলৱান কৰিবলৈ হ'লে ৰাতিপুৱা স্নান কৰি ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব আৰু কপালত চন্দনৰ তিলক লগাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ প্ৰথম স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি প্ৰথম স্থান হৈছে আপোনাৰ নিজৰ শৰীৰ, ব্যক্তিত্ব, মনোভাৱ, স্বাস্থ্য আৰু আত্মবিশ্বাসৰ স্থান। লগ্নত চন্দ্ৰৰ আগমনে আপোনাৰ আজি মানসিক অৱসাদ দূৰ কৰিব আৰু ব্যক্তিত্বত এক সুন্দৰ আকৰ্ষণৰ সৃষ্টি কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্ব প্ৰদানৰ ক্ষমতা তুংগত থাকিব। লগ্নত চন্দ্ৰ আৰু বুধৰ প্ৰভাৱৰ ফলত আপুনি অতি নিখুঁত আৰু যুক্তিপূৰ্ণভাৱে
নিজৰ কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। যিকোনো নতুন প্ৰকল্প, ব্যৱসায়িক চুক্তি বা গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে দিনটো অতি উত্তম। নিজৰ যোগাত্মক মনোভাৱেৰে আজি আপুনি ঊৰ্ধ্বতন কৰ্তৃপক্ষ আৰু সহকৰ্মীসকলক সহজে প্ৰভাৱিত কৰিব পাৰিব। আৰ্থিক স্থিতি আজি সুদৃঢ় হৈ থাকিব। লগ্নৰ চন্দ্ৰই আজি আপোনাক নিজৰ সাজ-সজ্জা, স্বাস্থ্যৰ যতন, কাপোৰ ক্ৰয় কৰা বা নিজৰ ব্যক্তিত্ব বিকাশৰ নামত কিছু ধন ব্যয় কৰিবলৈ উৎসাহিত কৰিব পাৰে। আপোনাৰ ব্যৱহাৰিক বুদ্ধিয়ে আপোনাক অনাহক খৰচৰ পৰা বচাই ৰাখিব। লগ্নত চন্দ্ৰ থকাৰ বাবে আজি আপুনি নিজৰ লগতে পৰিয়ালৰ লোকসকলৰ আৱেগতো বুজিবলৈ চেষ্টা কৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে দিনটো অতি ৰোমান্টিক হ'ব, কাৰণ লগ্নৰ চন্দ্ৰই পোনে পোনে সপ্তম স্থানৰ দৃষ্টি দিয়ে। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱো আহিব পাৰে। সামগ্ৰিকভাৱে স্বাস্থ্য যথেষ্ট ভাললৈ আহিব আৰু শৰীৰত এক নতুন সতেজতা অনুভৱ কৰিব। তথাপিও মকৰ ৰাশিৰ জাতকৰ স্বভাৱ আৰু লগ্নত চন্দ্ৰ থকাৰ বাবে মনত অত্যাধিক চিন্তা কৰাৰ প্ৰৱণতা থাকিব পাৰে, যাৰ ফলত মানসিক চাপ বৃদ্ধি পাব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। লগ্নত চন্দ্ৰ থকাৰ ফলত আপোনালোকে আত্মকেন্দ্ৰিক হৈ পৰিব পাৰে। কেৱল নিজৰ সুবিধাৰ কথা চিন্তা নকৰি পৰিয়াল বা আন সদস্যৰ কথাও চিন্তা কৰিব, যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধা নাপায়। আপোনাৰ সিদ্ধান্ত সদায় শুদ্ধ নহ'ব পাৰে, সেইবাবে জেদ পৰিহাৰ কৰিব আৰু যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আনৰ পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব। আজি মনটো সঘনাই সলনি হৈ থাকিব পাৰে। যোগাসন বা ধ্যানৰ জৰিয়তে মনটো স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ বুদ্ধিমত্তা বৃদ্ধি কৰিবলৈ বাবে মনৰ পৰা নেতিবাচক চিন্তা দূৰ কৰিবলৈ হ'লে আজি আপোনালোকে ভগৱান গণেশক স্মৰণ কৰিব। লগ্নৰ চন্দ্ৰক শান্ত আৰু অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক জল বা বগা ফুল অৰ্পণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক শান্তি পাব। আৰু শনি গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে আজি আপোনালোকে দুখীয়াক কিবা এটা দান কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ অৱস্থান দ্বাদশ স্থানত কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি দ্বাদশ স্থান হৈছে ব্যয়, চিকিৎসালয়, বিদেশ যাত্ৰা বা আধ্যাত্মিক স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিক ক্ষেত্ৰত যথেষ্ট সতৰ্ক হোৱা আৰু মানসিক শান্তি বিচাৰি ওলোৱাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি কিছু পৰিমাণে একাকিত্ব বা কামৰ হেঁচা অনুভৱ কৰিব পাৰে। যিসকল ব্যক্তি বিদেশৰ লগত জড়িত ব্যৱসায়, বহুজাতিক কোম্পানী, আমদানি ৰপ্তানি বা গৱেষণা কামত নিয়োজিত হৈ আছে, তেওঁলোকৰ বাবে দিনটো যথেষ্ট লাভদায়ক হ'ব। সাধাৰণ চাকৰিয়াল বা ব্যৱসায়ীসকলে আজি কোনো নতুন ডাঙৰ প্ৰকল্প হাতত নোলোৱাটোৱে ভাল। বৰ্তমান চলি থকা কামবোৰতে নিজৰ বুদ্ধি আৰু বুদ্ধিমত্তা প্ৰয়োগ কৰাটো বেছি লাভজনক হ'ব। দ্বাদশ চন্দ্ৰৰ অৱস্থানে আজি আপোনাৰ অপ্ৰত্যাশিত খৰচ বৃদ্ধিৰ স্পষ্ট ইংগিত দিছে। ভ্ৰমণ, চিকিৎসা বা অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ নামত আপোনাৰ বহু ধন আজি ব্যয় হ'ব পাৰে। অৱশ্যে বুধবাৰ হোৱা হেতুকে আপোনাৰ ব্যৱহাৰিক বুদ্ধিয়ে আপোনাক কিছু পৰিমাণে বচাব। বাজেটৰ বাহিৰলৈ গৈ খৰচ কৰাৰ পৰা নিজকে বিৰত ৰাখিব। পাৰিবাৰিক জীৱনত আজি আপুনি অলপ নিৰ্জলতা বা নিজৰ বাবে সময় বিচাৰিব পাৰে। আপোনাৰ এই নীৰৱতাক জীৱনসংগী বা পৰিয়ালৰ মানুহে ভুল বুজিব পাৰে বা অহংকাৰ বুলিও ভাবিব পাৰে। সেইবাবে তেওঁলোকৰ লগত মনৰ ভাৱ বিনিময় কৰক। প্ৰেমৰ সম্পৰ্কত গোপন কথা লুকাই ৰাখিবলৈ চেষ্টা নকৰিব। দ্বাদশ চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ নিদ্ৰা আৰু চিকিৎসালয়ৰ কাৰক হোৱাৰ বাবে আজি আপোনাৰ টোপনিৰ ব্যাঘাত জন্মিব পাৰে। মানসিক চাপৰ বাবে মূৰৰ বিষো হ'ব পাৰে। চকুৰ সমস্যা বা ভৰিৰ বিষৰো সমস্যা হ'ব পাৰে। শৰীৰক পৰ্যাপ্ত জিৰণি দিয়ক আৰু যোগাসন আৰু ধ্যান কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু ক্ষেত্ৰত সাৱধানতা ল'ব লাগিব। সেইবোৰ হৈছে খৰখেদাকে আৱেগিক হৈ বস্তু কিনিবলৈ নাযাব আৰু কাৰোবাক ধন ধাৰলৈ নিদিব, কাৰণ দ্বাদশ স্থান হৈছে ব্যয়ৰ স্থান। সেইবাবে হঠাতে আপোনালোকৰ ব্যয়ো বৃদ্ধি পাব পাৰে। কৰ্মস্থলীত নিজৰ গোপন পৰিকল্পনাবোৰ আনৰ আগত প্ৰকাশ নকৰিব। গুপ্ত শত্ৰুৱে ক্ষতি কৰিব পাৰে। আজি আপুনি দীৰ্ঘ দূৰত্বৰ যাত্ৰা কৰিবলগীয়া যদি আছে, তেনেহ'লে নিজৰ বয় বস্তু আৰু স্বাস্থ্যৰ প্ৰতি বিশেষ চকু ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকৰ দ্বাদশ চন্দ্ৰৰ মানসিক চাপ আৰু অকাৰণতে ভয় আঁতৰাবলৈ হ'লে ৰাতিপুৱা আপোনালোকে ভগৱান গণেশক স্মৰণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সুকলমে পাৰ হ'ব দিনটো। দ্বাদশ চন্দ্ৰৰ স্থান হৈছে দান আৰু দিয়াৰ স্থান। আজি দৰিদ্ৰ ব্যক্তিক বা কোনো বৃদ্ধাশ্ৰমত বা চিকিৎসালয়ত সাধ্যানুসাৰে কিবা বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকৰ আসন্ন বিপদ আঁতৰিব আৰু আধ্যাত্মিক শান্তিও লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি।
মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ একাদশ স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি একাদশ স্থানক আয়ৰ স্থান বা লাভৰ স্থান বুলি কোৱা হয়। সেইবাবে আজি আপোনালোকে উপাৰ্জন, ইচ্ছা পূৰণ, জ্যেষ্ঠ ভাতৃ ভগ্নী আৰু বন্ধু বান্ধৱৰ বিচাৰ কৰা হ'ব। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিক আৰু সামাজিক দিশৰ পৰা অত্যন্ত শুভ আৰু লাভজনক হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ অধিপত্য আৰু সন্মান বৃদ্ধি পাব। বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ আজি যোগাযোগ দক্ষতা বৃদ্ধি পাব, যাৰ ফলত বহুদিন ধৰি ৰৈ থকা কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প আজি সফলতাৰে সম্পন্ন হোৱাৰ পূৰ্ণ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলে নিজৰ নেটৱৰ্ক বা সামাজিক যোগাযোগৰ জৰিয়তে ডাঙৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে আজিৰ দিনটো সৰ্বোত্তম হ'ব। একাদশ চন্দ্ৰৰ অৱস্থানে আপোনাৰ আৰ্থিক দিশৰ অতিশয় মজবুত কৰিব। উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব পাৰে। পূৰ্বৰ কোনো বিনিয়োগ, ব্যৱসায় আৰু আকস্মিক লাভাংশ পোৱাৰো যোগ আছে। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পূৰ্ণ সমৰ্থন পাব। আজি সামাজিক অনুষ্ঠান বা সভাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, যি আপোনাৰ মন প্ৰফুল্লিত কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু সংগীৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য উত্তম অৱস্থা দি থাকিব আৰু মনত এক যোগাত্মক শক্তিয়ে বিৰাজ কৰিব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰো যোগ আছে। তথাপিও অত্যাধিক আনন্দ, উল্লাস আৰু কৰ্মব্যস্ততাৰ মাজত নিজৰ জিৰণিৰ প্ৰতিও ধ্যান দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বন কৰি চলিব। আৰ্থিক লাভালাভৰ সুযোগ পালেও কম সময়তে বেছি ধন ঘটাৰ প্ৰলোভনত পৰি কোনো অবৈধ বা অনৈতিক পথ অৱলম্বন নকৰিব। বুধৰ প্ৰভাৱত নিজৰ বুদ্ধিক সঠিক দিশত প্ৰয়োগ কৰিব। সফলতা আৰু ধনৰ আগমনে কেতিয়াবা মনত অহংকাৰৰ সৃষ্টি কৰিব পাৰে। বন্ধু বান্ধৱ বা সহকৰ্মীৰ সৈতে কথা পাতোঁতে বিনম্ৰতা বজাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি বুধবাৰ হোৱা হেতুকে আপোনালোকে ভগৱান গণেশক স্মৰণ কৰক। তেতিয়া দেখিব যে আপোনালোকৰ সকলো বাধা অতিক্ৰম হৈছে আৰু কৰ্মত আপোনালোকে সফলতা পাইছে। মীন ৰাশিৰ গৰাকী বৃহস্পতিক সন্তুষ্ট কৰিবলৈ হ'লে ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ প্ৰণাম জনাওক আৰু ওম নমঃ ভগৱতে বাসুদেৱে মন্ত্ৰটো জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।